সৰ্বভাৰতীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত জিলিকিল যোৰহাট জিলাৰ ১৩ গৰাকীকৈ খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল যোৰহাটৰ ১৩ গৰাকীকৈ টাইকোৱাণ্ডো খেলুৱৈ। ৰাজস্থানৰ জয়পুৰত ১৮ৰ পৰা ২৩ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় টাইকোৱাণ্ডো দ্বিতীয় ফেডাৰেশ্যনৰ কাপত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ ৭ গৰাকী কণমানিসহ মুঠ ১৩ গৰাকী খেলুৱৈ। দলটো আজি পুৱা মৰিয়নি জংচনত ৰেলযোগে উপস্থিত হোৱাৰ পাছতেই বিভিন্ন দল সংগঠন আৰু টাইকোৱাণ্ডো ফেডাৰেশ্যনে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। আমাৰ জয়পুৰ ৰাজস্থানত অনুষ্ঠিত হৈছিলে ছেকেণ্ড ফেডাৰেশ্যন কাপ 2025-26 আৰু কিডছ চেম্পিয়ন অফ চেম্পিয়ন 2025-26। তাত আমাৰ সৰ্বমুঠ ১৩ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিলে। তাৰে মাজত ১২ গৰাকী শিশুৱে মেডেল পাবলৈ সক্ষম হৈছে। তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ ইমান সৰু সৰু কণ পখিলা খেদাৰ বয়সত যে তেওঁলোকে ৰাষ্ট্ৰীয় দৰবাৰত এটা মেডেল বুটলিবলৈ সক্ষম হৈছে, তাৰ কাৰণে মই তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যিহেতু কেইবাজনো প্লেয়াৰ আছে, তেওঁলোকক ইজন নহয় সিজন প্ৰত্যেকখন ৰাজ্যৰ লগতে তেওঁলোকৰ প্ৰতিনিধিত্ব কৰিবলগীয়া হৈছিলে। আজি আমাৰ বাবে আৰু সুখ আৰু আনন্দৰ খবৰ যিহেতু ৰাজস্থান জয়পুৰত ১৮ তাৰিখৰ পৰা ২৩ তাৰিখলৈকে অনুষ্ঠিত হৈ থকা ছেকেণ্ড ফেডাৰেশ্যন কাপ আৰু থাৰ্ড কিড COCত অসম দলক যোৰহাটৰ ১৩ গৰাকী খেলুৱৈ প্ৰতিনিধিত্ব কৰি ১২ গৰাকীয়ে মেডেল পাবলৈ সক্ষম হৈছে। আজি এই দলটোৱে ইতিমধ্যে আমাৰ মৰিয়নি ষ্টেচন নামিছে। আমি টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্ট স্পৰ্ট এছ'চিয়েশ্যন অফ যোৰহাটৰ তৰফৰ পৰা খেলুৱৈসকলক আন্তৰিক অভিনন্দন উষ্ম আদৰণি জনাইছোঁ। অনাগত দিনবিলাকত আমাৰ খেলুৱৈসকলে ভৱিষ্যতটো খেলৰ মাজেদি নিজক সংস্থাপিত কৰিবৰ কাৰণে, নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু অসম তথা অসমীয়া জাতিক বিশ্বৰ দৰবাৰত চিনাকি দিবৰ কাৰণে এই এটা সোণালী সুযোগ। এই পথেৰে তেওঁলোকে আগবাঢ়ি গৈ আমাক যাতে ভৱিষ্যত দিনত তেওঁলোকে উজ্বলি উঠে, আমি তাৰেই তেওঁলোকক আন্তৰিক অভিনন্দন আৰু আশীৰ্বাদ যাচিছোঁ। ধন্যবাদ। যিহেতু সৰ্বভাৰতীয় খেল আছিল, ভাৰতৰ সকলো ৰাজ্যই ইয়াত প্ৰতিনিধিত্ব কৰিছিলে আৰু আমাৰ ১৩ গৰাকী খেলুৱৈয়ে ১২ গৰাকী পদক পাবলৈ সক্ষম হৈছে। আৰু এটা খুব ভাল কথা, বিশেষকৈ জুনিয়ৰ শাখাত যথেষ্ট ষ্টাফ হয়। জুনিয়ৰ শাখাটো তাত ৱৰ্ল্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ থাকে, এছিয়ান টাইকোৱাণ্ডো থাকে, এছিয়ান গেম থাকে। তাৰ কাৰণে মানে ৱৰ্ল্ড ৰেংকিঙৰ যিবিলাক প্লেয়াৰ থাকে, ভাৰতক প্ৰতিনিধিত্ব কৰা সেই প্লেয়াৰখিনি নামি পৰে। সেই 59 কেজিত জুনিয়ৰ শাখাত আমাৰ প্ৰাণজিৎ শইকীয়াই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। তাৰ দ্বাৰাই তেওঁ অনাগত দিনত যিটো ৱৰ্ল্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আৰু এছিয়ান টাইকোৱাণ্ডোশ্বিপ আৰু এছিয়ান গেমৰ কাৰণে যিবোৰ ট্ৰায়েল হ'ব, মানে কেম্প হ'ব, তাত তেওঁ অংশগ্ৰহণ কৰিব পাৰিব। সেইটো আমাৰ কাৰণে আটাইতকৈ খুব সুখৰ আৰু আনন্দৰ খবৰ। আমি আশা কৰিছোঁ তেওঁ এই যি প্ৰত্যাহ্বান থাকিব চিলেকশ্যনত, সেই চিলেকশ্যনৰ প্ৰত্যাহ্বান উফৰাই যে অসম তথা ভাৰতক এনে প্ৰতিনিধিত্ব কৰি অসমৰ বুকুলৈ গৌৰৱ কঢ়িয়াই আনিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।